নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলটিত ৰাজ্যৰ লাখ লাখ চৰকাৰী চাকৰিয়াল আৰু পেনচনাৰ স্যালাৰি পেনচন আৰু মৰগীয়া বানচ বৃদ্ধিক লৈ ফিক্স মেডিকেল এলাউন্সৰ লগতে পুৰণি পেনচন আঁচনি পুনৰুদ্ধাৰ বা পুনৰ প্ৰৱৰ্তনক লৈ ডাঙৰ সুখবৰ অহাৰ লগতে 18 মাহৰ ডিএ বকেয়া পোৱাক লৈ আনহাতে 1 জুলাইৰ পৰা ইনক্ৰিমেন্টৰ সুবিধা পোৱাৰ লগতে 3% দৰমহা বৃদ্ধি হোৱাৰ লগতে আপোনালোকৰ লাইফ সাৰ্টিফিকেট সমূহ জমা কৰাক লৈ ভালেকেইটা হেহতীয়া খবৰ প্ৰকাশ পাইছে। আনহাতে অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ লগতে কম্পিটিশনৰ বছৰ প্ৰয়োগক লৈ বহুকেইটা খবৰ প্ৰকাশ পাইছে। হে আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব। নতুন চৰকাৰ গঠন হৈছে লগতে মন্ত্ৰী সকলক দপ্তৰসমূহ বিতৰণ কৰি দিয়া হৈছে আৰু ভাল খবৰটো হ'ল যে আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদীয়ে পেনচন বিভাগৰ দায়িত্ব লৈছে। কৰ্মচাৰীসকলে বহু দিনৰ আগৰ পৰা দাবী জনাই আহিছে যে পুৰণি পেনচন প্ৰৱৰ্তন কৰিব লাগে, কিন্তু চৰকাৰৰ ফালৰ পৰা একো সঁহাৰি পোৱা নাই কৰ্মচাৰীসকলে। কিন্তু যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পেনচন বিভাগ পাইছে, সেয়েহে পুৰণি পেনচন পুনৰুদ্ধাৰ ঘোষণা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যোৱাবাৰৰ দৰে এইবাৰো বিত্ত মন্ত্ৰালয়ৰ দায়িত্ব নিৰ্মলা সীতাৰমণৰ হাতত পৰিছে আৰু অতি শীঘ্ৰেই মানে এই মাহৰ 24 আৰু 25 তাৰিখে যেহেতু বাজেট অধিৱেশন বহিব, তাতে পুৰণি পেনচনক লৈ ডাঙৰ ঘোষণা হ'ব পাৰে বা এই বিষয়ে হয়তো বিত্ত মন্ত্ৰালয়ৰ ফালৰ পৰা ভাল খবৰ আহিব পাৰে। লগতে টেক্স ৰিলিফ সম্পৰ্কেও ভাল খবৰ আহিব পাৰে। এতিয়া আহিছো পেনচনাৰসকলে প্ৰতি মাহে লাইফ সাৰ্টিফিকেট বেংকত জমা দিব লগা হয় আৰু তেওঁলোকৰ লাইফ সাৰ্টিফিকেট বেংকত জমা দিয়াৰ শেষ ডেডলাইন হ'ল 30 জুন তাৰিখ। তাৰপিছত 1 জুলাইৰ পৰা ইনক্ৰিমেন্ট সম্পৰ্কে এটি খবৰ লৈ আহিছো। আমি সকলো কৰ্মচাৰীয়ে গম পাওঁ যে প্ৰত্যেক বছৰ 1 জুলাইত 3% ইনক্ৰিমেন্ট লাগু কৰা হয় আৰু এই 3% ইনক্ৰিমেন্ট এবাৰো লাগু হ'ব আৰু নতুন যিসকল কৰ্মচাৰী তেওঁলোকৰ জ্ঞাতাতে কৈ দিছো যে যদি আপুনি চাকৰি পাইছে জুলাই মাহৰ আগত আৰু যদি আপুনি জুলাই মাহৰ আগত 3 মাহ সম্পূৰ্ণ কৰিছে তেতিয়াহ'লে আপুনি সেই 3% পোৱাৰ যোগ্য। আৰু যদি আপুনি সাপোজ জুন মাহত পাইছে বা মে মাহত পাইছে তেতিয়াহ'লে আপোনালোকে এই বছৰ 3% ইনক্ৰিমেন্ট নাপায়, অহা বছৰ জুলাইত 3% ইনক্ৰিমেন্ট পাবলৈ আপুনি সক্ষম হ'ব। আৰু পুৰণি কৰ্মচাৰীসকলে প্ৰত্যেক বছৰে 3% ইনক্ৰিমেন্ট পায় আৰু এই 3% ইনক্ৰিমেন্ট জুলাইৰ পৰা লাগু হ'ব। আপোনালোকে স্ক্ৰীনত দেখা ধৰে যিসকলৰ বেছিক 24,000 বা তাতকৈ ওপৰত তেওঁলোকৰ 750 টকা বাঢ়িব, যিসকলৰ বেছিক 42,500 টকা তেওঁলোকৰ 1275 টকা বাঢ়িব, যিসকলৰ বেছিক 45,200 টকা তেওঁলোকৰ 1356 টকা বৃদ্ধি হ'ব। আপোনালোকে স্ক্ৰীনত আৰু এখন ফটো দেখা পাইছে, নিউজ পেপাৰ কাটিং দেখা পাইছে। ইয়াতে স্পষ্টকৈ লিখা আছে যে কৰ্মচাৰী পৰিষদে 50% NPS-ক লৈ দাবী জনাই টিবি সুমনাথন বিত্ত বিভাগৰ সচিব তেখেতক NPS সম্পৰ্কে আলোচনা বা NPS সম্পৰ্কে এটি কমিটি গঠন কৰি দিয়া হৈছিলে আৰু এই সম্পৰ্কে প্ৰতিবেদন অলৰেডি ৰেডি হৈছে বা প্ৰস্তুত হৈছে আৰু বিত্ত বিভাগক অতি শীঘ্ৰেই এই বিষয়ে দাখিল কৰিব তথ্য আৰু আপোনালোকে অতি শীঘ্ৰেই NPS কমিটিৰ প্ৰতিবেদন ৰাজহুৱা হ'ব, য'ত কৰ্মচাৰীসকলৰ কাৰণে বহুতো ভাল খবৰ তাতে উল্লেখিত হ'ব পাৰে আৰু 50% NPS-ৰ পৰা পেনচন পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এই বিষয়েও এই প্ৰতিবেদনত হয়তো স্পষ্টকৈ তেওঁলোকে আলোচনা কৰিছে আৰু এই বিষয়ে অতি শীঘ্ৰে ৰাজহুৱা হ'ব, যিহেতু আপোনালোকে এই বিষয়ে গম পাব। তাৰপিছত আহিছো 8 পে কমিশ্যনৰ বিষয়ে। 8 পে কমিশ্যনৰ ওপৰত বহুত চৰ্চা চলি আছে। এই বিষয়ে চৰকাৰৰ ফালৰ পৰা বা সেই বিভাগৰ ফালৰ পৰা কোৱা হৈছিলে যে 8 পে কমিশ্যন লাগু নহ'ব, কাৰণ যিহেতু চৰকাৰী কৰ্মচাৰীসকলে বছৰত দুবাৰ ডিএ পায় আৰু মুদ্ৰাস্ফীতিৰ লগত যুঁজিবলৈ ডিএ বৃদ্ধি যথেষ্ট বুলি কোৱা হৈছিলে। কিন্তু কৰ্মচাৰীসকলে যুঁজি আছে যে 8 পে কমিশ্যন আমাক লাগিবই আৰু যিহেতু প্ৰত্যেক 10 বছৰ মূৰে মূৰে পে কমিশ্যন গঠিত হয় আৰু এইবাৰ নোহোৱাৰ কি যুক্তি আছে সেই বিষয়ে তেওঁলোকে বাৰে বাৰে মেমৰেণ্ডাম দি আছে চৰকাৰক। আৰু যিহেতু 8 পে কমিশ্যন 2026ত লাগু হ'ব, 2016 চনত 7 পে কমিশ্যন লাগু হৈছিলে আৰু তেতিয়া দৰমহা প্ৰায় দুগুণতকৈ বেছি বৃদ্ধি পাইছিলে। এতিয়া দুগুণ বা তিনিগুণ কেনেকৈ হিচাপ কৰা হয় মই কৈ দিছোঁ। আপোনাৰ বেছিক যিমান থাকিব তাৰ দুগুণ বা তিনিগুণ হ'ব, আপোনাৰ সম্পূৰ্ণ দৰমহাৰ দুগুণ বা তিনিগুণ নহ'ব আৰু ডিএ 0 পৰা ষ্টাৰ্ট হ'ব।
সো আপোনালোকে আপোনালোকৰ বেসিক কিমান আছে ডিএ কিমান আছে সেই হিচাপে আপোনালোকে হিচাপ কৰি ল'ব পাৰিব সো যদিহে 2026 চনত ডি 8 পে কমিশন লাগু হয় তেতিয়াহলে দৰমহা 3 গুণতকৈ বেছি বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ যেহেতু যোৱাবাৰ 2.3 গুণ বৃদ্ধি হৈছিল সো যোৱাবাৰৰ 7 পে কমিশনৰ প্ৰস্তাৱিত ড্ৰাফটত উল্লেখ আছিল 3 গুণৰ ওপৰত কিন্তু চৰকাৰে সেই প্ৰস্তাৱ মডিফাই কৰি ফাইনেল যিখন প্ৰতিবেদন দাখিল কৰা হৈছিল তাতে 2.3 গুণ বৃদ্ধি কৰিছিল কিন্তু কৰ্মচাৰী অহৰহ মেমৰেণ্ডাম আৰু দাবীৰ ফলত হয়তো এবাৰ 8 পে কমিশনত দৰমহা 3 গুণ বৃদ্ধি হ'ব পাৰে এতিয়া আহিছো 18 মাহৰ ডিএ এৰিয়াক লৈ কৰোনা কালত 18 মাহৰ ডিএ পেন্ডিং ৰখা হৈছিল আৰু এই ডিএ চৰকাৰে এতিয়ালৈকে মুকলি কৰি দিয়া নাই এই বিষয়ে কৰ্মচাৰীসকলে বাৰম্বাৰ প্ৰতিবাদ জনাই আছে বা দাবী জনাই আহিছে যে আমাৰ 18 মাহৰ ডিএ এৰিয়াৰ মুকলি কৰি দিব লাগে চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনো সহাৰি পোৱা নাই কৰ্মচাৰীসকলে আৰু যেহেতু এইবাৰ চৰকাৰ গঠন হোৱাৰ পিছত চৰকাৰে অকমান নিজৰ স্থিতি লৈ চিন্তা চৰ্চা কৰিবলগীয়া হৈছে হয়তো 18 মাহৰ ডিএ এৰিয়াৰ ওপৰত কিবা এটা ভাল খবৰ আহিব পাৰে কিন্তু বৰ্তমানলৈকে চৰকাৰৰ ফালৰ পৰা কোনো স্পষ্ট নিৰ্দেশনা বা স্পষ্ট ঘোষণা কৰা হোৱা নাই যে 18 মাহৰ ডিএ এৰিয়াৰ কৰ্মচাৰীসকলে পাব নে নেপাব এতিয়া আহিছো একেবাৰে শেষৰ বাতৰিলৈ ফিক্স মেডিকেল এলাউন্স বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আমি যেহেতু মেডিকেল এলাউন্স 600 টকা পাও হেয়া ফিক্সড হেয়া বৃদ্ধি নহয় সো এই 600 টকাৰ পৰা বৃদ্ধি কৰা হ'ব পাৰে হয়তো 1000 টকা বা 1200 টকা কৰা হ'ব পাৰে এই বিষয়েও হয়তো অহা বাজেটত ঘোষণা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে সো শ্ৰদ্ধা আৰু মৰমৰ বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টিত ইমানে আছিল আশা কৰিছো আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে যদি আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে তেন্তে কাইণ্ডলি আপোনালোকে মোৰ ভিডিঅ'টি লাইক কৰি দিব আনলৈ শ্বেয়াৰ কৰি দিব লগতে কমেন্ট কৰি জনাব আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেলটিত আপোনালোকে কাইণ্ডলি মোৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিব লগতে ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি দিব সো আজিলৈ এইছো লগ পাম আন এটি ভিডিঅ'লৈ তেতিয়ালৈকে ষ্টে হেল্ডি বাই বাই জয় অসম জয় হিন্দ